হাতী আহে এদিনো এই হাতত ইষ্টা আহিছে বুজিছা এইফালে ধান চাটি বহুত ডাঙৰ কৰা দেই ভিতৰত ৰাস্তাই আহি আছো নি ধুনীয়া একদম সুন্দৰ জেগা দেখিছেনে একদম চাৰিওফালে সুন্দৰ পৰিৱেশ ইয়াত মই খামগৈ কি সুন্দৰ আমি এইফালৰ পৰা নামি আহিছোঁ এইখিতে আছে বস্তুটো আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব এয়া ধুনীয়াকৈ পানী বৈ গৈ আছে উল্টাপকৈ হৈছে ছাঁটো পৰি গৈছে মোৰ ভাগৰ পানী এফালে বৈ গৈ থাকে নিদিছেনে গোটেই ধৰিব পাৰিছেনে গোটেই হিলি গৈছে জোকাৰি দিছোঁ এই ওচৰৰ পৰা দেখুৱাব পাৰিম নে ঠিক নাই হ'লেও চেষ্টা কৰিম বাৰু দেখুৱাবলৈ বহুত মানুহ আহে ইয়াত চাবলৈ চাকিও জ্বলায় চাকি ধূপ ধূনা জ্বলাইহি আহি ইয়াত বহুত ৰাইজ আহে আজি নাই বাৰু তাকে নহৈছে নহয় ধৰিবই নোৱাৰিব এনেই দেখিছে নাই বন্ধু বান্ধৱীসকল ৰ'দো পূৰা দি আছে এই পানীটো কেনেকৈ উতলি আছে দেখিছেনে কি সুন্দৰ পৰিৱেশ আপোনালোকেও আহিব পাৰিব চাবলৈ গৰম পানী নহয় কিন্তু আকৌ দেই গৰম পানী নহয় গেলিপুং বুলি কয় অন্য কিবা নাম আছে যে বিশেষকৈ নাজানো মই দেখিছেনে ধৰিব পাৰিছেনে বাৰু পানীটো উতলি আছে বেছি ওচৰলৈ যাবলৈ ভয় লাগিছে যাব নোৱাৰিম চাগে ইয়াতকৈ ওচৰৰ পৰা দেখুৱাব নোৱাৰিম আপোনালোকক অলপ জুম কৰি দিছোঁ দেখিছে ধৰিব পাৰিছে পানীটো উতলি আছে সুন্দৰকৈ জুম কৰিছিলোঁ ৰ'দটো পূৰা দি আছে ভালকৈ উঠা নাই চাগে কি সুন্দৰ জেগা চাৰিওফালে পিকনিক খাবলৈ আহিব পাৰিব আপোনালোকে ইয়াত সুন্দৰ জেগা কোনো হুলস্থুলীয়া পৰিৱেশ নাই ইয়াত চৰাই চিৰিকটি মাত শুনিছে চিঞৰি আছে পূৰা কি সুন্দৰ একদম এৰি যাবলৈ মন জনা জেগাডোখৰ দেখিছেনে লগত মোৰ এজন বন্ধু আছে তেখেতৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম আপোনালোকে শুনি থাকিব চাই থাকিব ভিডিঅ'টো এই গেলিপিঙৰ বিষয়লৈ কি ক'বা তুমি ইয়াৰ বিষয়ে কি কিবা জানে নেকি আপুনি জনাবচোন মানে যেনেকৈ অসমৰ প্ৰত্যেকডোখৰ ঠাইৰ প্ৰতিটো অনুষ্ঠানে যেনেধৰণে এটা এটা ঐতিহ্য বহন কৰি আহিছে আমাৰ গোলাঘাট জিলাৰ এই টেঙানী অঞ্চলত থকা গেলিপুঙো ঠিক তেনেধৰণে টেঙানীৰ এটা ঐতিহ্য বহন কৰি আহিছে আপুনি যদি চাই প্ৰায় 100 বিঘা আগুৰি থকা এটা অঞ্চল আৰু যেনেদৰে নামবৰ অভয়াৰণ্যত যেনেধৰণে গৰম পানী আছে হুবহু একেই কিন্তু ইয়াৰ পানীটো গৰম নহয় কিন্তু অনবৰতে উতলি থাকে যাৰ কাৰণে ইয়াৰ নামটো গেলিপুং বুলি কোৱা হয় আৰু ইয়াৰ কিছুমান বিশেষত্ব আছে বিশেষত্ববোৰ এনেকুৱা যে ইয়াৰ এই গেলিপুঙৰ পানী খাবৰ বাবে নামবৰ অভয়াৰণ্যৰ পৰা বাঘ আহে বা অন্যান্য হাতী আহে চৰাই চিৰিকটি আহে কিয়নো ইয়াৰ পানীটো নিমখীয়া আৰু নিমখীয়া পানীৰ সোৱাদ থকাৰ কাৰণে ইয়াৰ প্ৰায় জীৱ জন্তুবিলাক ইয়াত চৰিবলৈ আহে বা খাবলৈ আহে আগতে অন্যান্য জীৱ জন্তুবোৰ আহে কিন্তু কালক্ৰমত যিহেতু ইয়াত ঘন জনবসতিপূৰ্ণ হ'ল বা ইয়াত মানুহ আহিবলৈ ধৰিলে মানুহ থাকিবলৈ ল'লে তেতিয়াৰ পৰা ইয়াত অলপ অলপকৈ বাকী জীৱ জন্তুবোৰ হয়তো নোহোৱা হ'ল তথাপিতো আপুনি যদি এতিয়াতো আমি আহোঁতে দেখিছোঁ প্ৰায় হাতীৰ খোজ বা এনেধৰণৰ যিবিলাক বস্তু আছে
আৰু এটা খুব আচলতে ভাল লগা ঠাই, ভাল লগা পৰিৱেশ ইয়াত। যদি জানুৱাৰী মাহত আহে বা এতিয়া যিহেতু শীতকাল আহিছে, পৰিভ্ৰমী চৰাই আহিব জানুৱাৰীত, ইয়াত পিকনিক খাবলৈ বিভিন্ন ধৰণৰ মানুহ আহে। আৰু এটা যদি ইয়াক বনোৱা যায়, যদি ইয়াক এটা পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা যায়, তেনেহ'লে এটা কথাই ক'ম যে গেলিপুঙতকৈ যথেষ্ট ডাঙৰ এই পুখুৰীটো, যথেষ্ট ডাঙৰ। কিন্তু চৰকাৰ বা বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে গেলিপুংটো এনেধৰণে পৰি আছে। আজি বহুত বছৰ ধৰি বহুত দিনৰ পৰা দল সংগঠনবিলাকে আবেদন নিবেদন কৰি আহিছে যে গেলিপুংটোত এটা পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব লাগে। আমিও সেইটোকে কৈছোঁ। আমি বিভিন্ন সময়ত বাতৰিতো এইটো পৰিৱেশন কৰিছোঁ যে এই গেলিপুং যিডোখৰ অঞ্চল, গেলিপুং ঠাইডোখৰ আচলতে উন্নত পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব লাগে, যাতে ইও যাতে অসমৰ এটা অন্যতম পৰ্যটনস্থলী হিচাপে আচলতে পৰিগণিত হওক আৰু ইয়ালৈ দেশী বিদেশী পৰ্যটক আহক। আমি সেইটো কামনা কৰোঁ। আৰু দৃশ্যবোৰ দেখিছে, এটা খুব সুন্দৰ পৰিৱেশ। আৰু এইটো যদি গোটেই 100 বিঘা মাটিটোক, 100 বিঘাই হওক বা 80 বিঘাই, গোটেইটো যদি সজাই তোলা হয়, তেনেহ'লে এইটোৱেই আমি কামনা কৰোঁ যে ইয়াত দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিব। তেনেকুৱা হ'লে আচলতে সৰুপথাৰ সমষ্টিত ই এটা লেখত ল'বলগীয়া পৰ্যটনস্থলী হ'ব আৰু এটা ভাল লগা দৃশ্য হ'ব, সেইটোৱে ক'ব পাৰিম। বহুত বহুত ধন্যবাদ থাকিল কথাখিনি জনোৱাৰ বাবে। বৰ সুন্দৰভাৱে কৈছে তেওঁ। যিখিনি কথা কৈছে ঠিক কথাই কৈছে। যদি চৰকাৰে ইয়াৰ ব্যৱস্থা লয় কিমান সুন্দৰ হ'ব আপোনালোকে চাওকচোন বাৰু। চাৰিওফালে কিমান সুন্দৰ জেগা। সকলো আহিব ইয়াত পিকনিক খাম বুলিও আহিব পাৰিব, এনেই ফুৰিবলৈ চাবলৈ আহিব পাৰিব। দেখিছেনে কি সুন্দৰ। ইয়াৰ মন্দিৰ ফালে আহি আছে আপোনালোকে, ইয়াৰ বিষয়ে দেখুৱাওঁ। অকণমান ওপৰৰ পৰা নামি আহিবলগীয়া আছে তললৈ। দেখিছেনে এই হুকাৰি বজাব লাগিছে দেইজনে। চাহ অকণ দিছে, দুটি ইয়াত আহিছিলোঁ, চাহ অকণ দিছে খাবলৈ। হাতীয়ে চাতীয়ে অকণমান দিগদাৰ কৰেহি নে আহি? হাতী আহে, আহে। এদিনো এই হাতত ষ্টা আহিছে বুজিছা, এইফালে ধান খাটি মই এইফালে চাই আছোঁ, এইখিপা লাইট মাৰিছোঁ, এইখিটা এইফালে যায়, এইফালে পাইছে ইয়াতো ইয়াত কলগছ খাই একো নকয়। মই আহিলোঁ, মই উঠি হৈ তাত গৈ ভাং থকা মই চাহে থাকোঁ, সেইফালে গৈ থাকে। ভগৱানৰ নাম জপ কৰিলে একো হ'ব নোৱাৰে। একো নহয়, একো নহয়। কেলে বম বোলা আন্ত খোলা কৰি থাকোঁ। ৰাতিপুৱা গধূলি গণেশৰ নাম লৈ সিনো মোক কেলৈ অহংকাৰ কৰিব? হয় নহয়, পলাটোকে চাওকচোন, হিৰণে গঢ়িব কিমান শাস্তি দি একো ঠিক তেনেকুৱা আপোনাৰ ভগৱানৰ নাম থাকিলে হাতীবিলাক